ধুনীয়াকৈ ফ্লেগ উৰি আছে এখন ফ্লেগ 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 চাৰিওপিনে বতাহ জাষ্ট এনজয় দ্য ভিউ এতিয়া মজা লৈ যাওক আৰু এতিয়া সোমাই যাওক ৱেলকাম কৰিছে আমাক টাৰ্বুলেন্স তো মাজে মাজে টাৰ্বুলেন্স হৈ থাকে Good morning everyone. Good morning from Guwahati. আৰু এতিয়া আছো এটো হল লাচিতৰ মূৰ্তি এটো যোনটো ফেমাস গুৱাহাটীত আছে আৰু এতিয়া আছো লাচিত ঘাট আৰু পিছফালে চলি আছে এক্টিং এসব এক্টিং আলিস্মিতা এজনী তো এটো হল লাচিতৰ মূৰ্তি ফেমাস আৰু কিটো সাইডে আছে আপোনালোকৰ জুম কৰি দেখা পালে দেখিলে গম পাব ভৰলু মুখৰ পৰা ডাইৰেক্ট কানেকচন হ'ব নৰ্থ গুৱাহাটীলৈ তো এইখিনি একদম পুৰা লাচিত ঘাট এখন আছে ডিগ গ্যাৰিছন কিবা এখন আছে আৰু ইয়াৰ পৰা ডাইৰেক্ট যাম একদম হেৰিলে কি বুলি কয় ৰোপৱেলে যাম আৰু ৰোপৱেলে বুলি গৈ আছো এতিয়া পানীটো পুৰা একদম শুকাই গৈছে আৰু দৌৰি আছো ব্ৰহ্মপুত্ৰৰ মাজত আৰু পিছফালে আছে তো লাচিতৰ মূৰ্তি হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল ফ্ৰেণ্ডছ ব্লগছ আৰু ব্ৰহ্মপুত্ৰ আজি আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলে আৰু আজি গৈ আছোঁ ডাইৰেক্ট ৰোপৱে এটা ধুনীয়া দৃশ্য আৰু এইখিনি জাগাৰ ফটো ডাইৰেক্ট পাই যাব মোৰ ইনষ্টাগ্ৰাম প্ৰফাইলত কৌশিক বৰা ফটোগ্ৰাফী বুলি আৰু তলত ডেছক্ৰিপশ্যনত লিংক থাকিব তাত ডাইৰেক্ট পাই যাব এতিয়া চাওক আৰু সেইটো চাইডে একদম পুৰা ধুনীয়া একদম ব্ৰিজখন বনাই আছে ভৰলু মুখৰ পৰা ডাইৰেক্ট যায় আপোনালোকৰ নৰ্থ গুৱাহাটীলৈ আৰু সেইফালে দেখিলে দেখা পাব একদম পুৰা কনষ্ট্ৰাকশ্যন চলি আছে আৰু এয়া হ'ল বিখ্যাত লাচিতৰ মূৰ্তি আৰু এইটো হ'ল লাচিত ঘাট এবাৰ আহক চাওক একদম ধুনীয়া পৰিৱেশ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি যি মোগলক 17 বাৰ হৰাইছিলে শৰাইঘাটৰ যুদ্ধ গৈছে সেইখন মেবি নৰ্থ গুৱাহাটীৰ পৰা আহিছে চাগে আৰু নৰ্থ গুৱাহাটীৰ পৰা সেই ডাইৰেক্ট উজান বজাৰ ঘাটত পায়হি আৰু একেখন হ'ল ৰিভাৰ ক্ৰুজ আৰু সিফালে দেখিব একদম ক্ৰুজবিলাক মানে শ্বিপবিলাক একদম পানী শুকাই গৈছে যিহেতু পানী শুকাই গৈছে কাৰণে এনেকৈ সোমাই আছে আৰু সেইফালে পিকনিক খাইছে আৰু এইফালে এখন ক্ৰুজ এখন আছে আৰু সেইখন হ'ল গুৱাহাটী চিটি ফেঞ্চি বজাৰ দিছ ইজ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ পৰা এতিয়া যাওঁ ডাইৰেক্ট যাম একদম ৰোপৱে আৰু ৰোপৱেৰ ওপৰৰ পৰা আপোনালোকক ভিউ দেখাই আছোঁ তো ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোকে চাই থাকিব এতিয়া মাছ লগাই ল'লোঁ আৰু স্কুটি পাৰ্কিং কৰি থৈ আহিলোঁ আৰু পাৰ্কিং কৰি থৈ আহি এতিয়া পালোঁহি ৰোপৱে আৰু এইটোৱে হ'ল ফেমাছ ৰোপৱে অফ গুৱাহাটী আৰু এতিয়া ইয়াৰ ওপৰত উঠাম আৰু প্ৰজেক্টটো ইনগ্ৰেট কৰিছিল হিমন্ত বিশ্ব শৰ্মা আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু শ্ৰী অশোক সিংঘাল আৰু এতিয়া ভিতৰলৈ সোমাই যাম এইটো হ'ল এক্সিট আৰু এই হ'ল গুৱাহাটীত অৱস্থিত নৰ্থ ইষ্টৰ ভিতৰত প্ৰথম ৰোপৱে আৰু এইটো হ'ল ইণ্ডিয়াৰ আটাইতকৈ লংগেষ্ট ৰোপৱে আটাইতকৈ দীঘল ৰোপৱে ইয়াতে এষ্টাব্লিছ কৰা হৈছে এতিয়া লাইন খৰা হৈ দিলোঁ আৰু এতিয়া পইচা দিবলৈ ৰেডি হৈছোঁ পাৰ পাৰ্চন 100 টকাকৈ হয় মানে যদি আপ ডাউন কৰে আৰু এটা ট্ৰিপ হ'ল 60 টকা আৰু ইয়াত বৃহস্পতিবাৰৰ বাহিৰে বাকী গোটেইকেইটা বাৰত খোলাই থাকে আৰু 4টা বজালৈকে খোলা থাকে আৰু এতিয়া হ'ল এখন আৰু এতিয়া কিউত খাৰা হৈ আছোঁ এটা লিফ্ট আছে লিফ্ট 1 আৰু লিফ্ট 2 দুটা লিফ্ট আছে টোটেল আৰু এতিয়া টাইম হৈছে আৰু এতিয়া পাই গ'ল ৰোপৱে আৰু মানে মেকানিজমটো এওঁলোকৰ লগত সুধি আছোঁ আৰু এই ৰোপৱেটো অৱস্থিত গুৱাহাটীৰ কাছাৰী ঘাটত আৰু এতিয়া ৰাতিপুৱা 10টাৰ পৰা খোলে আৰু আবেলি 4টা বজালৈকে থাকে আৰু মাজত এঘণ্টা লাঞ্চ ব্ৰেক থাকে মানে 1:30টাৰ পৰা 2টালৈকে লাঞ্চ ব্ৰেক আৰু এতিয়া সৌখন আহি আছে আমাৰ যাবলগীয়া ৰোপৱেখন তামাম এক্সাইটেড হৈ আছোঁ লাইফত প্ৰথমবাৰ ৰোপৱেত উঠিম আৰু এতিয়া ফাইনেলি পাই গ'লহি আমাৰ ৰোপৱেখন যাবলৈ ৰেডি এতিয়া উঠিলোঁ ৰোপৱেৰ ওপৰত আৰু ৰোপৱে আজি হ'ল 25 চ' আজি খ্ৰীষ্টমাছ কাৰণে বহুত ভিৰ আছে দেখিছে আপোনালোকে তো এতিয়া ৰোপৱে ষ্টাৰ্ট দিলে আৰু এতিয়া ওপৰত গৈ আছোঁ ব্ৰহ্মপুত্ৰৰ ওপৰেদি আৰু যাম ডাইৰেক্ট নৰ্থ গুৱাহাটী
তো নৰ্থ গুৱাহাটীত গৈ একদম দেখাম আৰু এতিয়া তলৰ ভিউখিনি চাই ল'ম। এইটো হাইকোৰ্টটো মজা লাগিছে। আৰু এইখন হ'ল গুৱাহাটী চহৰ আৰু তাৰ ছাইডত এইখন হ'ল ব্ৰহ্মপুত্ৰ, দ্য মাইটি ৰিভাৰ ব্ৰহ্মপুত্ৰ। আৰু সেয়ে দেখিছে ক্ৰুজবিলাক একেলগে ৰৈ আছে উজান বজাৰ ঘাটত। আৰু এনেকৈ আহি পালোঁ সেই উমানন্দ, পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপ। টাৰ্বুলেঞ্চ, মাজে মাজে টাৰ্বুলেঞ্চ হৈ থাকে। আৰু ভিডিঅ'টো সোমাই পেলাই অলপ উপভোগ কৰক আৰু জাষ্ট ফিল কৰক কি ধুনীয়া মনোমোহা দৃশ্য। সকলোৱে মাস্ক মাৰি আছে, মানে ক'ভিড প্ৰট'কল মানি পেলাই, আৰু মেক্সিমাম 40 জন নিব পাৰে ৰ'পৱেৰ ভিতৰত, যাতে বেলেঞ্চিংটো বনি থাকে। সেইটো কাৰণে চবেই একেটা জেগাতে থিয় হৈ থাকিব লাগে, নহ'লে মানে একদম পূৰা উলট পালট হৈ যাব আৰু হিলি যাব। আৰু এতিয়া চাওক সিটো ছাইডৰ পৰা একদম ভিউ, তলত গৈ আকৌ দেখাই আছোঁ। আৰু ফাইনেলি পাই গ'লোঁ সি উত্তৰ গুৱাহাটী, নৰ্থ গুৱাহাটী ছাইড, টাৰ্মিনেল 2। এতিয়া দৰ্জা খুলি গ'ল। আৰু আপোনালোকে এটা কমেণ্ট কৰি ক'বচোন, ৰ'পৱে কোনে আৱিষ্কাৰ কৰিছিলে? চ' ফ্ৰেণ্ডছ, ফাইনেলি আমি আহি পালোঁহি ইয়াৰ টাৰ্মিনেল নম্বৰ 2। টাৰ্মিনেল নম্বৰ 2 হ'ল এইটো নৰ্থ গুৱাহাটীত যোনটো আছে টাৰ্মিনেল নম্বৰ 2। তো এইটোত পালোঁহি আৰু এতিয়া গৈ আছোঁ, কিবা এটা খাই ল'ব লাগিব। আমিতো অকণমান খেলি মেলি হ'ল, মানে আমি 1টা মানত পালোঁহি আৰু এতিয়া 2টা বজামানতহে যাব পাৰিম। আৰু চ' কিবা এটা খাই লওঁ আৰু সেইখন গুচি গ'ল। অলপ খাই লওঁ কিবা এটা, তো লাঞ্চ কৰি মেলি আফটাৰ ডেট উইল গ' টু বেক টু ডাইৰেক্ট গুৱাহাটী। 4 নম্বৰ ফ্ল'ৰত এতিয়া ইয়াত লিফ্ট চিফ্ট নাই, এনেকৈ ডাইৰেক্ট খোজকাঢ়ি যাব লাগে। আৰু এইখন হ'ল নৰ্থ গুৱাহাটী, উত্তৰ গুৱাহাটী। আগৰ লাষ্ট ৰ'পৱেটো গৈ আছে। আৰু এইটোৱে হ'ল ইণ্ডিয়াৰ লংগেষ্ট ৰ'পৱে ব্ৰিজ, গুৱাহাটীত অৱস্থিত। We are very proud of you. ফ্ৰেণ্ডছ, এতিয়া আমি খোজকাঢ়ি আছোঁ নৰ্থ গুৱাহাটীত, উত্তৰ গুৱাহাটীত আমি এতিয়া খোজকাঢ়ি আছোঁ। আৰু এতিয়া ৰ'পৱে পাৰ হৈ এতিয়া পাই গ'লোহি ডাইৰেক্ট উত্তৰ গুৱাহাটী। আৰু খানা চানা খালোঁ, খানা চানা খাই মেলি কিবা হিন্দী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, হিন্দী টিচাৰ্ছ ট্ৰেইনিং কলেজ। আৰু এইখন আছে উত্তৰ গুৱাহাটীত। আৰু তললৈকে গৈ থাকিলে উত্তৰ গুৱাহাটীৰ ঘৰবিলাক ধুনীয়াকৈ একদম দেখা পোৱা যাব, কিন্তু তললৈ নাযাওঁ এতিয়া। আমি ল'লোঁ ৱাও, ধুনীয়া এটা পিচফুল জেগা হ'ল উত্তৰ গুৱাহাটী। আৰু চাওক বোট এখন গৈ আছে, আৰু বোটখনৰ লগত একদম ধুনীয়া ওপৰত ৰ'পৱে টাৱাৰকেইটা। কি এটা ধুনীয়া দৃশ্য, জাষ্ট উপভোগ কৰক। আৰু এতিয়া সূৰ্যদেৱতা অলপমান ব্ৰাইটনেছটো কমাই দিলে ভাল আছিলে। ধুনীয়াকৈ ফ্লেগ উৰি আছে, এখন ফ্লেগ চাৰিওপিনে বতাহ, জাষ্ট এনজয় দ্য ভিউ। এতিয়া মজা লৈ যাওক। আৰু এতিয়া সোমাই যাওঁ, ৱেলকাম কৰিছে আমাক। তো নৰ্থ গুৱাহাটীৰ পৰা সোমাই যাম ডাইৰেক্ট গুৱাহাটী পিনে। টিকট চেক হৈ গ'ল আৰু এতিয়া নাই আহিব। তো এইকেইজন মানুহে দিনে ৰাতিয়ে তেওঁলোকে অপাৰেট কৰি থাকে। আৰু ওপৰত এইটো পুলিটো আছে, পুলিটো এনেকৈ ঘূৰি মেলি যেনেকৈ কুৱাৰ টাইপত তেনেকৈ গৈ থাকে। কুৱাৰ যেনেকুৱা পুলি যায় সেইটো মেকানিজম আৰু গোটেই মেকানিকেল চিষ্টেম। আৰু তাত 3ডাল ল'ৰাৰে এডালে এটা ছাইডে টানে, এডালে সিটো ছাইডে টানে, আৰু মাজৰডালে বেলেঞ্চিং কৰে। আৰু এইটো হ'ল মাজতে কেতিয়াবা যদি বাই চান্স বন্ধ হৈ যায়, ৰ'পৱে লৈ আহিব, মানে ঠিক কৰি দিব। আৰু এইটো এটা ক্ল'জ লুপত ঘূৰি আছে, মানে এফালে যায় এফালে আহে, সেইটো হিচাপে তেনেকৈ এইটো ঘূৰি আছে। আৰু এইটোৰ ফলত মানে বেছি এনাৰ্জিৰো দৰকাৰ নহয়। পুলিটো যেনেকৈ ঘূৰি আছে, যেনেকৈ আপোনালোকে কুঁৱা চুৱাৰ পৰা পানী উঠাই তেনেকুৱা টাইপ আৰু।
আৰু এতিয়া সিটো ছাইডৰ পৰা এতিয়া পাই গ'ল সেই টাৰ্মিনেল 2 আৰু এতিয়া উঠি ল'ম আৰু জল্দি দৌৰি যাওঁ দৌৰি উঠি একদম আগৰ চিটটো লওঁগৈ ফাইনেলি একদম পূৰা আগত পাই গ'লোঁ জেগা তো ইয়াৰ পৰা ভিডিঅ' কৰিবলৈ ধুনীয়া হ'ব জাষ্ট উপভোগ কৰক আৰু ছাইডত চাওক নাওখন একদম আৰু এইটো এটা খুঁটা পালেহি খুঁটাটো চাওক কি মস্ত এইকেইটা খুঁটাতে মানে মেইন টানা বস্তুকেইটা থাকে আৰু পুলিকেইটা মানে আকৌ মানে ইয়াত ফিক্স হয় তেনেকুৱা আৰু তলত গৈ আছে এখন নাও আৰু এনেকৈ আগলৈ গৈ থাকিলে পামগৈ ৰোপৱেৰ জুৰবা ভাই এইখন আহি গ'ল ৰোপৱেৰ জুৰবা ভাই ৰোপৱে 1 আৰু ৰোপৱে 2 আৰু এইখন হ'ল উমানন্দ মন্দিৰ এইটো উমানন্দ মন্দিৰ আৰু উমানন্দ দ্বীপটো হ'ল ৱৰ্ল্ডছ স্মলেষ্ট ৰিভাৰ আইলেণ্ড মানে মানুহ থকা আৰু সেইখন হ'ল গুৱাহাটী চিটি দেখিছে যে এইটো হ'ল ব্ৰহ্মপুত্ৰৰ যোনটো ডেঞ্জাৰ লেভেল বাৰিষা ইয়ালৈকে পানী উঠে আৰু এইটো যদি ওপৰত গুচি যায় গুৱাহাটী গোটেই ডুবি যাব এইফালৰ পৰা খুলিব ন বৰপেটা অসমৰ বাহিৰৰ আছে ন বহুত বাহিৰৰ বহুত আছে প্ৰজেক্টটো মেইনলি কোনে কৰিছিলে সমীৰ দামাদৰ আচ্ছা ক'ৰ এজন কলকাতা এখনতো বহুত বছৰ লাগিব খুঁটা বহোৱা আহি পালেহি ডাইৰেক্ট তললৈ আৰু তললৈ এতিয়া এইবিলাক কেছবিলাক দিছে ধুনীয়া আৰু পাৰ্কিং প্লট পালোহি পাৰ্কিং প্লটত স্কুটিখন ল'ম তাৰ আগতে দেখাই লওঁ দুটামান শ্বট তো এইটো আকৌ যাব ওলালে মানে কণ্টিনিউ বেক টু বেক চলি থাকে ৰোপৱেটো আৰু এইবিলাক ফ্লেক্স সেইখিনি পালেগৈ আৰু আমি আহিছিলোঁ সেই দ্বীপটোৰ সিটো ছাইডৰ পৰা একদম পূৰা সিটো ছাইডে আৰু সেয়াই আজিৰ ভিডিঅ'টোত এইখিনি আছিলে আপোনালোকে যদি চাই ভাল পালে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো প্লিজ কৈছোঁ কাৰণ ইমান ধুনীয়া ধুনীয়া জেগা দেখাইছোঁ আৰু দেখাই যাম আৰু কাৰ ৰিভিউজ আহিব তো আপোনালোকে কিছুমানে কৈছে কাৰ ৰিভিউজ লাগে বুলি তো কাৰ ৰিভিউজো দিম বাই চি ইউ ইমান নিউজ ব্লগ জয় অসম